নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা টপিক ব্ৰেকিং নিউজ। আজি হৈছে 9 ফেব্ৰুৱাৰী। কাইলৈ পুৱা 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টকা সোমাই দিব। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টটো আপডেট কৰিব লাগে অতি শীঘ্ৰে আপডেট কৰক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ দুখীয়াৰ একাউণ্টত সোমাই দিব চৰকাৰী ঘৰত প্ৰথম কিস্তিৰ টকা। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' ৰেকিং কৰিছে নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2,000 টকাৰ পৰিৱৰ্তে 4,000 টকা প্ৰদান কৰিব কেন্দ্ৰ চৰকাৰে। ৰেচন কাৰ্ড থাকিলে আজি হৈছে অন্তিম দিন। যদি আপুনি এতিয়ালৈকে ৰেচনৰ চাউল লোৱা নাই অতি শীঘ্ৰে লৈ লওক। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 20 ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব টকা। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 8,000কৈ টকা। কিন্তু থলনৰ বাবে কৰিব লাগিব দুটা বিশেষ কাম, অন্যথা আপোনাৰ একাউণ্টত এই টকা আপুনি নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। প্ৰথমতে শীঘ্ৰে আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব। যিসকলে এতিয়ালৈকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰাই অতি শীঘ্ৰে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰক। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে আৰু কোনে কোনে এই টকা লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আধাৰ কাৰ্ড লিংক হৈছে নে নাই সেয়া আপুনি নিশ্চিত কৰিব লাগিব। বহাগ বিহুৰ উপহাৰ হিচাপে এই ধন দিব চৰকাৰে। নিৰ্বাচনৰ বাবে আগতীয়াকৈ এই ধন প্ৰদান কৰিব চৰকাৰে। প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰী লাভ কৰিব 8,000কৈ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 8,000কৈ টকা প্ৰদান কৰিব। যদি আপুনি এতিয়ালৈকে একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰে অতি শীঘ্ৰে লিংক কৰক, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰিৱৰ্তে 8,000 টকা নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। যিসকলে এতিয়ালৈকে DBT লিংক কৰে অতি শীঘ্ৰে বেংকত যাওক। আধাৰ কাৰ্ড, বেংক একাউণ্ট লগতে পান কাৰ্ড আৰু ভোটাৰ ID লৈ যাওক। আৰু এইকেইখন নথিপত্ৰ হ'লে আপুনি বেংকত গৈ আধাৰ কাৰ্ড লিংক কৰাই লৈ ল'ব পাৰিব। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কাইলৈৰ পৰা আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষা আৰু কাইলৈ পুৱা 9 বজাৰ পৰাই আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষা। কেন্দ্ৰত সোমোৱাৰ পূৰ্বে জানি লওক এইকেইটা নতুন নিয়ম। চৰকাৰৰ ফালৰ পৰা বান্ধি দিছে কঠোৰ নিয়ম। এইকেইটা নিয়ম মানিব লাগিব আপুনি। পৰীক্ষা কেন্দ্ৰত সামান্য ভুল কৰিলে বিপদত পৰিব পাৰে আপুনি। পৰীক্ষাৰ্থীসকলে মানিব লাগিব কেইবাটাও নতুন নিয়ম। ৰাজ্যৰ 4,38,565 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব মেট্ৰিকত। মুঠ 1,046টা কেন্দ্ৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা। প্ৰতিটো পৰীক্ষা কেন্দ্ৰত CCTV কেমেৰা আৰু সুউচ্চ দেৱাল থকাটো বাধ্যতামূলক। পৰীক্ষা কেন্দ্ৰৰ 50 মিটাৰ ব্যাসাৰ্ধত চৰকাৰে জাৰি কৰিছে 163 ধাৰা। পৰীক্ষাৰ সময়ত কেন্দ্ৰৰ ওচৰে পাজৰে কোনো অচিনাকি লোকৰ সমাগত নিষিদ্ধ আৰোপ কৰা হৈছে। মুঠ 45টা কেন্দ্ৰত অনুষ্ঠিত হ'ব উত্তৰ বহীৰ মূল্যায়ন প্ৰক্ৰিয়া। চৰকাৰৰ ফালৰ পৰা মেট্ৰিক পৰীক্ষাক লৈ জাৰি কৰিছে SOP। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। গৌৰৱ গগৈ ইউৰোপ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ। কেইবাটাও বৃহৎ মন্তব্য কৰিছে অখিল গগৈয়ে। পাকিস্তানলৈ কিয় গৈছিল স্পষ্ট কৰক গৌৰৱ গগৈয়ে। পাকিস্তানলৈ যোৱা কথাটো গৌৰৱ গগৈয়ে স্পষ্ট কৰক। কিয় এতিয়ালৈকে স্পষ্টকৈ উত্তৰ দিব পৰা নাই গৌৰৱ গগৈয়ে। মোৰ ভাল পালেও বেয়া পালেও লাভ নাই, মোক ভাল পালে বেয়া পালেও লাভ নাই গৌৰৱ গগৈয়ে। খোলাকৈ উত্তৰ দিয়ক গৌৰৱ গগৈয়ে। যদি সঁচাকৈ ভাৰত বিৰোধী কাম কৰিছিল চৰকাৰে এৰি নিদিয়ে। ৰিপুণ বৰা, ৰকিবুল হুছেইন আৰু জিতেন্দ্ৰ সিঙে উত্তৰ দিলে নহ'ব। সংবাদমেল পাতি গৌৰৱ গগৈ নিজে স্পষ্ট কৰক স্থিতি। গৌৰৱ গগৈ খুংকাৰ বিধায়ক অখিল গগৈৰ। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান। বৰপেটা ৰোডত গৌৰৱ গগৈৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ হয়। বৰপেটা ৰোডত ভয়ংকৰভাৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে। গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনিৰে জ্বলিছে ৰাজ্য। পাকিস্তানী এজেণ্টবোৰক পুলিয়ে পখাই উবালি পেলোৱাৰ দাবী। বৰপেটা ৰোডৰ খৈৰাবাৰীত তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী। গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট বুলি আখ্যা দিছে জনতাই। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। পাকিস্তানী এজেণ্ট গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰক। গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে জনতাই। গৌৰৱ গগৈৰ বিৰুদ্ধে ওলাই আহিল 12,000 BJP কৰ্মী। ৰাজপথ কঁপাই নলবাৰীত সৰ্ববৃহৎ প্ৰতিবাদ। গৌৰৱ গগৈক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক।
গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট আশা বিজেপি কৰ্মীৰ প্ৰতিবাদত উত্তাল নলবাৰী পাকিস্তানী এজেণ্ট গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰক এতিয়াৰ পৰা সকলোৱে কৈ আছে গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিব লাগে জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 10 ফেব্ৰুৱাৰীৰ পৰাই ৰাজ্য খুৱাব আমছুৱে আমছুৰ প্ৰতিবাদত কঁপি উঠিব ৰাজ্যৰ ৰাজপথ বাছি বাছি মুছলমানৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ বৈধ ভাৰতীয় বিদেশী সঁচৰ বিৰুদ্ধে হ'ব আন্দোলন চূড়ান্ত ভোটাৰ তালিকাত মুছলমান বঞ্চিত হ'লে কঁপিব ৰাজপথ মুছলমান হোৱাৰ বাবে বিদেশী সজাব চেষ্টা কৰিছে চৰকাৰে গৰিয়া দেখি মুছলমানক হাৰাশাস্তি কৰিছে চৰকাৰে বিদেশী আইনৰ হ'ব লাগিব পুনৰ সংশোধন চৰকাৰক সকিয়নি নিদি আগতীয়াকৈ ৰাজধানী কপালে আমছুৱে আমছুৰ প্ৰতিবাদত কঁপি উঠিব ৰাজ্যৰ ৰাজপথ আমছুৰ ফালৰ পৰা কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নামনিত লাখ লাখ হিন্দু লোকৰ ভোট হেৰুৱাব বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে বিজেপিক বৰ্জনৰ হুংকাৰ কোচ ৰাজবংশীৰ জনজাতিকৰণ নিদিয়া চৰকাৰে নাপাব কোচ ৰাজবংশীৰ ভোট জনজাতিকৰণৰ নামত বেকু ভাওনা কৰিছে বিজেপি চৰকাৰে জনজাতিকৰণ নকৰিলে 26ত উৎখাত হ'ব বিজেপি প্ৰয়োজনত নোটাক ভোট দি বিজেপিক ভোট নিদিওঁ বুলি হুংকাৰ নো ST নো ভোটৰ হুংকাৰ কোচ ৰাজবংশী সন্মিলনৰ নামনিত লাখ লাখ হিন্দু লোকৰ ভোট হেৰুৱাব বিজেপিয়ে এনেকুৱাকৈ কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কোচ ৰাজবংশীসকল তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যত হ'ব অষ্টম দৰমহা আয়োগ পূৰ্ণৰূপ কেবিনেটৰ অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ দাস অধ্যক্ষ হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাতুল মহন্ত সদস্য হ'ব আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সমানে দৰমহা লাভ কৰিব ৰাজ্যৰ কৰ্মচাৰীয়ে অসমেৰ হ'ব অষ্টম দৰমহা আয়োগ গঠন কৰাৰ প্ৰথমখন ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ দিছে তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নিবনুৱালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ উপহাৰ আজিৰ পৰা নিবনুৱাৰ একাউণ্ট সোমাব টকা আৰু টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 7 ফেব্ৰুৱাৰীৰ পৰা সকলো বেংক একাউণ্টত টকা সোমাই দি আছে আপোনাৰ একাউণ্টত টকা সোমালে কোনে কোনে এই টকা লাভ কৰিলে আজিৰ পৰা আৰম্ভ হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো জিলাতে সভাপতি 1 লাখ টকাৰ চেক বিতৰণ কৰি আছে আজি খানাপাৰাত এই আঁচনিৰ হিতাধিকাৰীক দিব প্ৰথম কিস্তিৰ ধন ৰাশি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত আৰম্ভ কৰিছে এই আঁচনিৰ ধন দিয়া প্ৰক্ৰিয়া ৭৪,০০০ৰো অধিক যুৱক যুৱতী উপকৃত হ'ব হিতাধিকাৰীসকলক 2টা কিস্তিত এই আৰ্থিক সাহায্য লাভ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাধাৰণ শাখাৰ উদ্যোগীসকলে মুঠ 2 লাখ টকা লাভ কৰিব বুলি উল্লেখ কৰিছে আজি প্ৰথম কিস্তি হিচাপে 1 লাখ টকা প্ৰদান কৰা হ'ল যোৱাকালি প্ৰথম কিস্তি 1 লাখ টকা প্ৰদান কৰিছে আৰু তাৰ পিছত আজিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সভাপতি এই টকা প্ৰদান কৰিলে আপুনি 1 লাখ টকা পালে নেকি যদি পাইছে কমেণ্ট কৰি জনাই দিয়ক তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কোটি কোটি কৃষকৰ বাবে সুখবৰ আহি পৰিছে ফেব্ৰুৱাৰী 2 বা 3 সপ্তাহতে চৰকাৰে এই ধন লাভ কৰিব PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি PM কিষাণৰ 22 কিস্তি 2000 টকা ল'বলৈ সাজু হওক প্ৰতিগৰাকী কৃষক কাৰ কাৰ একাউণ্টলৈ আহিব PM কিষাণৰ 2000 টকা নিয়মীয়াকৈ এই সুবিধা লাভ কৰা কৃষকসকলৰ বাবে এটা ভাল খবৰ আপুনি নিয়মীয়াকৈ PM কিষাণৰ 22 কিস্তি 2000 টকা পাই আছে নেকি তেনে ক্ষেত্ৰত আপুনিও 22 কিস্তি টকা অতি শীঘ্ৰে লাভ কৰিব এইকেইটা কাম নকৰিলে আপুনি লাভ নকৰিব PM কিষাণৰ টকা যদি এইকেইটা কাম আপোনাৰ কৰা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আজি কৰি লওক আপোনাৰ কিস্তি বন্ধ নহবৰ বাবে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম যদি আপুনি এতিয়ালৈকে কৈছো কৰা নাই তেন্তে এতিয়া কৈছো কৰক অফিচিয়েল ৱেবছাইটত গৈ এই কাম কৰক কৈছো আপডেট বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক যদি আপুনি PM কিষাণৰ টকা পাই আছে আৰু আপুনি এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই অতি শীঘ্ৰে কৰাই লৈ লওক অন্যথা যিকোনো সময়ত আপোনাৰ PM কিষাণৰ টকা বন্ধ হ'ব পাৰে আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে আপডেট হৈ থাকিব লাগিব চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম বান্ধি দিছে PM কিষাণৰ 22 কিস্তিৰ টকা কেতিয়া সোমাব নিশ্চয় সম্পূৰ্ণকৈ জানিলে ফেব্ৰুৱাৰী মাহত PM কিষাণৰ 22 কিস্তিৰ 2000 টকা সোমোৱাৰ সম্ভাৱনা আছে তাৰপিছত
অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নিৰ্বাচনৰ পাছতে অসমত হ'ব এছ.আই.আৰ আৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য অসমত বেছি ভালকৈ হ'ব এছ.আই.আৰ প্ৰক্ৰিয়া অসমত নিখুঁতভাৱে কৰা হ'ব এছ.আই.আৰ এতিয়াই এছ.আই.আৰৰ বাবে নিৰ্বাচন আয়োগক অনুৰোধ জনাইছিলোঁ এন.আৰ.চিৰ বাবে অসমত এছ.আইআৰৰ পৰিৱৰ্তে এছ.আৰ হল আৰু এছ.আইআৰ প্ৰক্ৰিয়াক আমি আদৰণি জনাম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশে নিজেই যোৱাৰ ব্যৱস্থা কৰক অসমত মিয়া থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰিব লাগে বাংলাদেশীক মাটি নিদিব গাড়ী চলাবলৈ নিদিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে বাংলাদেশে চলোৱা ৰিক্সাত নুঠিব আপুনি ঠেলাও নিদিব তেতিয়া বাংলাদেশে নিজে নিজে অসমৰ পৰা যাবগৈ এছ.আই.আৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ ঘোষণা কৰিছে অসমত এছ.আই.আৰ হ'ব লাগে নে নাই জনতাৰ মন্তব্য কি জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাউড স্পীকাৰ ব্যৱহাৰত ৰাজ্যত আহি গ'ল নতুন নিৰ্দেশনা অসমত 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ'ব লাউড স্পীকাৰ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে তাৰ পিছতে লাউড স্পীকাৰ অসমত বন্ধ হ'ব উচ্চ প্ৰবলৰ লাউড স্পীকাৰ আৰু মাইক্ৰফোন ডিজে আদি বজাব নোৱাৰিব অসমত নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈকে লাউড স্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা অনুমতি নোলোৱাকৈ ব্যৱহাৰ কৰিব নোৱাৰিব লাউড স্পীকাৰ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা বজালী জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা 163 নং ধাৰাৰ অধীনত জাৰি কৰা হৈছে এই নিৰ্দেশনা আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰক তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 10 ফেব্ৰুৱাৰী হৈছে অন্তিম তাৰিখ আজি হৈছে 9 ফেব্ৰুৱাৰী মাজত মাত্ৰ কেইটা ঘণ্টামান বাকী আছে ৰেচন কাৰ্ডৰ হিতাধিকাৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ আহ্বান শীঘ্ৰে সংগ্ৰহ কৰক আপোনাৰ ৰেচনৰ সামগ্ৰী চলি আছে অন্ন সেৱা সপ্তাহ নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন যদি আপুনি ৰেচন পোৱা নাই শীঘ্ৰে কৰক ই-কেৱাইচি নকৰা গ্ৰাহকে নাপাব ৰেচনৰ চাউল ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলে তেওঁক আপুনি অভিযোগ ডায়াল কৰক 1800345361 ফোন নালাগিলে মেছেজ কৰক এই নম্বৰটোত হেল্পলাইন নম্বৰটো হৈছে অনলাইন 67 এইটো নম্বৰত কল কৰি দিব পাৰিব অভিযোগ নিৰ্দেশনা অমান্য কৰিলে সুলভ দোকানী বিপদ অনিবাৰ্য ৰেচন সংগ্ৰহ কৰিবলৈ ই পোষ্ট মেচিনত দিব লাগিব ফিংগাৰপ্ৰিণ্ট সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আনিব লাগিব ফলক নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব শতাংশ for watching full video